হেল্ল' গাইজ, ৱেলকাম জনাইছোঁ মোৰ এটা অন্যতম নতুন ভিডিঅ'লৈ। আজি আমি ভাতৰ কাৰণে বেলেগ আইটেম এটা প্ৰস্তুতি কৰি আছোঁ, মাটিমাহৰ লগত আৰু কুকুৰা মাংস। মাটিমাহৰ লগত খাৰ দি কুকুৰা মাংস বনাই খাবলৈ বৰ ভাল লাগে, ময়ো ভাল পাওঁ। তাকে এতিয়া ৰেডি কৰি আছোঁ, আৰু আপোনালোকে মুখপাত নেপেলাব দেই, কিন্তু বনাই আছোঁ আৰু। এয়া কেৰাহীত মাটিমাহ এতিয়া বৰ্তমান বইল কৰি আছোঁ। চেনেলটো স্কিপ নকৰাকৈ আপোনালোকে চাই গৈ থাকিব। তাৰপিছত লাহেকৈ বাকীখিনি বাৰু কৰি আছোঁ। এতিয়া বৰ্তমান এইটো মাটিমাহটো বইল দি লৈছোঁ পানীত। তাৰপিছত আৰু বাকীখিনি হৈ থাকিব বাৰু, চাই থাকক আপোনালোকে। এয়া চিকেন ভাজি আছোঁ এতিয়া, আৰু এইফালে এয়া মাটিমাহ উতলি আছে। ইয়াতে খাৰ দিলোঁ, নহৰু আদা চব দিয়া হ'ল। আৰু কি হ'ল, আৰু এটা বস্তু দিছোঁ ইয়াতে, বিনটো এনেকৈ দীঘল দীঘলকৈ কাটি দিছোঁ। খাই ভাল লাগে এনেকৈ, এনেই তাককৈ 3-4টামান এনেকৈ দি দিছোঁ। তাৰপৰা এয়া খাৰ। আমাৰ কি হ'ল, আমি চৌদা খাৰ নিদিওঁ, আমি কলৰ খাৰ দিওঁ। আমাৰ ভীমকল কাটি পেলাই আমি জুই জ্বলাই খাৰ বনাওঁ। আমি সেই তাৰপৰা খাৰ বনাই আমি ধুনীয়াকৈ থৈ দিওঁ, লাডু বনাই। এইটো চাকি ইয়াত আমি দি দিওঁ। কলৰ খাৰটো বহুত ভাল। আৰু এইফালে চিকেনটো ভাজি আছোঁ। এইটো যেতিয়া ভাজি হ'ব, এইটো মাটিমাহত আমি ঢালি দিম। আচলতে কি হ'ল, কালি ৰাতি ঘৰৰে লোকেল কুকুৰা এটা মাৰিছিলোঁ। ৰাতি অলপ খোৱা হ'ল। তাৰপিছত এতিয়া এই বাকী থকাখিনি এতিয়া মাটিমাহৰ লগত এনেকৈ বনাই খাম। তাৰপিছত এইটোতো হ'ব, তাৰপিছত আৰু বেলেগ একো নবনাওঁ। বিশেষ মই এটা বস্তু বনাম, অকল জোলটো খালেতো নহ'ব। সেইকাৰণে কি হ'ল, হাজবেণ্ডে বন্ধাকবিটো একদম মাজতে ক'ব লাগিব এতিয়া, এনেকৈ কাটি ডাঙৰ ডাঙৰকৈ পূৰা গাপ দিবলৈ দিছে। আৰু তেনেকৈ মানে খাই ভাল লাগে মাটিমাহৰ লগত। কিবা এটা বইল বস্তু এটা খাই ভাল লাগে মানে। সেইকাৰণে এতিয়া এইটো কেৰাহীত বইল ভাপ দিম। চব্জি উতলি আছে দেই, চব্জি উতলি আছে, আৰু এতিয়া খাবলৈ হ'ব আৰু। মাংসবোৰ ঢালি দিলোঁ, মাংস চব চিকেনখিনি ঢালি দিলোঁ ইয়াতে। তাৰফালে এয়া কবি বইল কৰি আছোঁ। আমি এনেকৈ বইল কৰি খাই ভাল পাওঁ, ডাঙৰ ডাঙৰকৈ একদম এখিলাকৈ এনেকৈ খাই ভাল পাওঁ। ইয়াতে একো নিদিওঁ, অকল নিমখ দিছোঁ, হালধি অলপ অকণমান নামমাত্ৰ কবিখিনিত, বাকী একো নিদিওঁ। আমি তেনেকৈ খাওঁ। আমি সচৰাচৰ আমাৰ খোৱা খাদ্যত বেছি মা মছলা নাথাকে, একদম নৰ্মেল খানা হয় আমাৰ। আৰু বইলটো আমি বেছি খাওঁ, বইল চব্জিটো আমি বহুত খাওঁ। আপোনালোকে চাউলৰ পিঠাগুড়িৰ লগত এনেকৈ কুকুৰা মাংস দি খাই পাইছে ন বাৰু? আমি হ'লে তেনেকৈও খাওঁ। আমাৰ বড়ো মানুহৰ এইটো প্ৰিয় খাদ্য। পিঠাগুড়ি, তাতে আপোনাৰ কোমলীয়া কলপচলাৰ একদম মাজৰ ভিতৰ এইটো সৰু একদম কলৰ সৰুকৈ আৰু পচলা মিহি মিহিকৈ কাটি দিয়ে কিছুমানে তেনেকৈ, আৰু মাংস দি পেলাই বনায়। বৰ ভাল লাগে খাবলৈ। কেতিয়াবা আপোনালোকে তেনেকৈ বনাই খাবচোন, বৰ ভাল লাগে। এদিনকৈ তেনেকৈ মই বনালে ভিডিঅ' এটা বনাম বাৰু, পিঠাগুড়ি আৰু কুকুৰা মাংসৰ লগত। কিন্তু এইকেইদিন কৰা নাই বাৰু। যেতিয়া বনাম, যেতিয়া খাম তেতিয়া মই ভিডিঅ' এটা বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি সদ্যহতে এনেকৈ। আৰু ইয়াতে আপুনি বিলাহীটো নিদিলেও হয় বাৰু, কিছুমানে দিয়ে। এতিয়া খাৰ দিছোঁ যে বিলাহীটো দৰকাৰ নাই, হ'লেও মানে টেঙা নহয় যে বিলাহীটো দিব পাৰি আৰু খাবলৈ ভাল লাগে। সেয়া এটা কালাৰটো এটা চেঞ্জ কৰে। এইটো কালাৰটো ইমান ধুনীয়া লাগিছে, চব্জি কালাৰটো দেখিছেনে? ইয়াতে মই দীঘল দীঘল বিন দি দিছোঁ, বেছি নহয় 5-6ডাল এনেকৈ দি দিছোঁ। খাবলৈ ভাল লাগে বাৰু। ঠিক আছে, আপোনালোকে ভিডিঅ'টো ইমানখিনি চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।